Good afternoon, students. Good afternoon, ma'am. ভাল তোমালোকৰ? ভালেই মেম, আপোনাৰ ভাল? ভাল ভাল। আজি আমি আকৌ আহি গৈছো আমাৰ ক্লাছ লৈ। আজি হল 29th June 2021। টাইম হৈছে 3 to 4 PM আৰু ক্লাছ হৈছে 6th semester major students ক্লাছ। স্টুডেন্ট, এই পার্টিকুলার ক্লাছটো আমি কিয় লৈ আছো? আমাৰ কিছুমান পেণ্ডিং ৱৰ্ক থাকি গৈছিলে, সেইটোকে আমি এতিয়া পূৰ্ণ কৰিম আৰু ক্লাছটো কণ্টিনিউ কৰিম। এই ক্লাছটো কণ্টিনিউ কৰাৰ আগতে মই তোমালোকক কিবা এটা দেখাব বিচাৰিছো। মই স্ক্ৰীন শ্বেয়াৰ কৰি আছো। উইন্ডো শ্বেয়াৰ। তোমালোকে কি দেখা পাইছা? মেম দেখা পোৱা নাই। Yes, এতিয়া পাবা। Students academic performance লিখা আছে। Yes, students academic performances in online classes. মই তোমাক অকমান বুজাই দিওঁ এটো কি বস্তু। Student, ইয়াত মই online classes-ত কি activity student-ক কৰোৱা হ'ল আৰু student-এ কি marks পালে সব ভালকে compile কৰি লিখি থোৱা আছে। মই এটা example দিছো। Students academic performances in online classes BA second semester 2020-21 batch. এটো চোৱা online students seminar presentation. Student seminar present কৰিছিলে series 1 day 1 তোমালোককো দিয়া হৈছিলে তাৰ লিংক। series 1 day 2 student online seminar কৰিলে তাৰ লিংক। তাৰ পিছত আজি অনলাইন সেমিনাৰ কৰিছে তাৰ লিংক। Similarly, second semester student group discussion কৰিছে। Second semester student ধুনিয়াকে group discussion কৰিছে আৰু group discussionৰ link চোৱা। এটো হল group discussionৰ link। Similarly, home assignment submit কৰিছে তাৰ link। তো students চোৱা তুমি actually কি কাম কৰিব লাগে generally। আমাৰ যেতিয়া অফলাইন ক্লাস খোলা থাকে অফলাইন তেতিয়া আমি কি কৰো? তেতিয়া আমি সেমিনার করো, হোম অ্যাসাইনমেন্ট করো, গ্রুপ ডিসকাশন করো আৰু দুটা সেশনাল পরীক্ষা দিও। সেশনাল 1, সেশনাল 2। মই এটা ফাইনাল মার্কশিট রেডি কৰিছো যাতে মই অনলাইনতে এই কামকেটা খুব ধুনিয়াকে নিয়াৰিকে কৰাই ল'ব পাৰো। তোমালোকক অনলাইন সেমিনাৰ কৰোৱা হৈছে। এতিয়া লাহে লাহে তোমালোকক গ্ৰুপ ডিসকাশন আৰু ক্লাস টেষ্টৰ ফালে মই যাম। ফার্স্ট ক্লাস টেষ্টটো তোমালোকক দিলো, সাবমিশন ডেট হল কালি। সেকেন্ড যেটো ক্লাস টেষ্ট আছে তোমালোকৰ সেকেন্ড ক্লাস টেষ্ট যেটো হ'ব সেই ক্লাস টেষ্টটো মই 15 জুলাই লম। এই সেকেন্ড ক্লাস টেষ্টটো 15 জুলাই লম। ফার্স্ট ক্লাস টেষ্টটো মই কালি দিছিলো যেটো রেজাল্ট কালি তোমালোকে পাই যাবা। স্টুডেন্ট, আজি মই গ্ৰুপত কি কৰিম? এই ক্লাছটো হৈ যোৱাৰ পিছত গ্ৰুপত 6 সেমিষ্টাৰৰ এই মাৰ্কশিটটো আপলোড কৰিম। মই এটা লিংক দিম। তোমালোকে লাহে লাহে তোমালোকৰ কাম কৰি থাকা, কোনো প্ৰবলেম নাই। তুমি এই সেমিষ্টাৰত 5টা কাম কৰিব লাগিব তুমি জানাই। হোম অ্যাসাইনমেন্ট, গ্ৰুপ ডিসকাশন, সেমিনার, ক্লাস টেষ্ট দুটা। কলেজ খুলিলে সেশনাল পরীক্ষাও হ'ব পাৰে, দ্যাট আই ডোন্ট নো। কিন্তু এতিয়া প্যান্ডেমিক সিচুয়েশন। তোমালোকে ভালকে জানা যে কলেজৰ স্কুল কলেজৰ শিক্ষকে যে পৰীক্ষা পাতি আছে বা যেই ধৰণৰ এক্টিভিটি কৰাই আছে গভৰ্নমেন্টে তাৰ ওপৰত জোৰ দিব পাৰে। তাৰ সম্ভাৱনা আছে। করোনা যদি ভাল নহয়, সিচুয়েশন যদি এই ধৰণে থাকে তেতিয়া হলে এই যে আমি পৰীক্ষাবোৰ লৈ আছো, এই যে এক্টিভিটি বিলাক কৰি আছো সেইবিলাকৰ ওপৰত গুৰুত্ব দিব পাৰে বেছিকে। তেতিয়া মই মোৰ তথ্য দেখাব পাৰিম বা আমাৰ যিকোনো শিক্ষকে কোনো ধৰণৰ এক্টিভিটি কৰালে সেই তথ্য তেতিয়া আমি দেখাব পাৰিম।
তুমি যদি সময়ৰ কাম সময়ত নকৰা পিছত তোমাৰ কোনো ধৰণৰ অসুবিধা হ'ব পাৰে সেইটো কাৰণে মই কৈছো তোমালোকে লাহে লাহে যে কামবিলাক মই দি আছো অনলাইন সেমিনাৰ গ্ৰুপ ডিসকাশন হোম অ্যাসাইনমেন্ট লাহে লাহে কামবিলাক কৰি থাকা আৰু যেতিয়াই তুমি কোনো এটা কাম শেষ কৰিবা লগে লগে তোমাৰ মাৰ্কসটো তুমি এই মাৰ্কশিটত দেখা পাবা তুমি গ্ৰুপ ডিসকাশন শেষ কৰি এই মাৰ্কশিটত ক্লিক কৰিলে গ্ৰুপ ডিসকাশনৰ মাৰ্কসটো তাত এড হৈ যাব সেমিনাৰ শেষ কৰি এই লিংকত ক্লিক কৰিলে সেমিনাৰৰ মাৰ্কসটো ইয়াত এড হৈ যাব তোমালোকে আপডেটেড মাৰ্কশিটটো দেখা পাবা তো এই যে মাৰ্কশিট আছে এই মাৰ্কশিটটো মই 6 সেমিস্টাৰ গ্ৰুপত আপলোড কৰিম তোমালোকে লাহে লাহে এই এক্টিভিটিজ বিলাক কৰি থাকা আৰু এই মাৰ্কস বিলাক ধুনিয়াকে গুটাই মই এই মাৰ্কশিটটো একদম কমপ্লিট কৰি থম তো ষ্টুডেন্ট মই তোমালোকক গ্ৰুপ ডিসকাশনৰ ডেট দিম নেক্সট ক্লাছত হ'ব আমাৰ গ্ৰুপ ডিসকাশনৰ ডেট আৰু টপিক মই গ্ৰুপত দি দিম আচ্ছা আচ্ছা লক্ষ্যজ্যোতি আমি পঢ়ি আছিলো 605 challenges of Indian education right Yes, ma'am. yes তেতিয়া হলে আমি এটা কাম কৰো আমি যে আটাইকেইটা চ্যালেঞ্জ পঢ়িলো social unrest environmental education population education ইয়াৰ পৰাই আমি এটা টপিক সিলেক্ট কৰি লওঁ গ্ৰুপ ডিসকাশনৰ কাৰণে আৰু সেই টপিকৰ ওপৰতেই হ'ব আমাৰ দলীয় আলোচনা তাৰ লিংকটো মই দি দিম আমাৰ নেক্সট ক্লাস কেতিয়া আছে লক্ষ্যজ্যোতি ফৰ্মাল ক্লাস থাৰ্সডে আমি দুটা ক্লাস Yes, ma'am. একেলগে পাওঁ থাৰ্সডে এটা ভাল দিন তেতিয়া হলে ষ্টুডেন্ট 6 সেমিস্টাৰৰ লগত গ্ৰুপ ডিসকাশন হ'ব থাৰ্সডে মিস নকৰিবা ধুনিয়াকে তোমাৰ গ্ৰুপ ডিসকাশন থাৰ্সডে কমপ্লিট হৈ যাব এটা টপিক দিম আৰু সেই টপিকৰ ওপৰত 2 মিনিট কবলৈ দিম তোমালোকে 2 মিনিট কবা আৰু তাৰ পৰাই টপিকটো কন্টিনিউ হৈ বাকি ষ্টুডেন্টছৰ লগত কন্টিনিউ হ'ব আচ্ছা লক্ষ্যজ্যোতি আমি যে টপিক কেটা পঢ়িলো Yes, ma'am. yes আমি যে টপিক কেটা পঢ়িলো তাৰ ভিতৰত পপুলেশন এডুকেশন কেনেকা হ'ব তোমাৰ মতে টপিকটো Ma'am, ঠিকে বৰ্তমান সময়ৰ লগত সামঞ্জস্য থকা হ'ব ঠিক ভালেই হ'ব ঠিক আছে তেতিয়া হলে পপুলেশন এডুকেশনৰ ওপৰত গ্ৰুপ ডিসকাশন হ'ব পপুলেশন এডুকেশনৰ মিনিং নেচাৰ characteristics types causes of our population solution of our population plans and policies educational role গোটেইটো ভালকে পঢ়ি লবা মোৰ ভিডিওস কেটা ভালকে চাই লবা আৰু পপুলেশন এডুকেশনৰ লগত জড়িত যে অনলাইন ৰিসোৰ্সবোৰ আছে অনলাইন যে বিভিন্ন ধৰণৰ ই-বুকস বা ই-ৰিসোৰ্স আছে হেবিলাকো পঢ়ি থবা পপুলেশন এডুকেশনৰ ওপৰত আমি সমূহীয়াকে একেলগে গ্ৰুপ ডিসকাশন কৰিম থাৰ্সডে 11 to 12 আৰু 12:30 to 1:30 ঠিক আছে ষ্টুডেন্ট এতিয়া আমি ৰিকুৱেষ্ট কৰিছো আনশুৰিয়া you please present your seminar paper মই presentation to stop কৰি আছো yes আনশুৰিয়া তোমাৰ slides কেটা show কৰা পাৱাৰ পইণ্টস কেটা show কৰা ঠিক আছে মেম মেম দেখা পাইছেনে দেখা পাইছো তুমি এটা কাম কৰা আনশুৰিয়া তুমি মাজৰটো ক্লিক কৰা এটা প্লে বাটন আছে চাবা কৰিলো নহয় প্লে বাটনটো অন কৰিলা কিন্তু এটা অকমান সৰু হৈ গৈছে ঠিক আছে তুমি কন্টিনিউ কৰা ঠিক আছে ভালকে কৰিবা অল দা বেষ্ট ঠিক আছে মেম নমস্কাৰ মই অনসুৰিয়া চেতিয়া মই এগৰাকী শিক্ষাতত্ত্ব বিভাগৰ এগৰাকী ছাত্ৰী আৰু আজি মোৰ অনলাইন সেমিনাৰৰ বিষয়টো হৈছে এনভাইৰনমেন্টাল প্ৰবলেম এণ্ড
ইটছ সলিউশ্যন পৰিৱেশৰ সমস্যা আৰু ইয়াৰ সমাধান আমি সাধাৰণতে পৰিৱেশৰ সমস্যা বুলি ক'লে পৰিৱেশৰ লগত যিবোৰ সমস্যা সম্পৰ্ক থাকে সেইবোৰকে আমি পৰিৱেশৰ সমস্যা বুলি কওঁ আৰু পৰিৱেশৰ সমস্যাৰ বিভিন্ন ধৰণৰ পৰিৱেশৰ সমস্যা আমি দেখিবলৈ পোৱা যায় ইয়াৰ ভিতৰত বিশেষ পৰিৱেশৰ সমস্যাসমূহ হৈছে পানী প্ৰদূষণ পানী প্ৰদূষণ বুলি ক'লে আমি সাধাৰণতে পানীৰ লগত বিভিন্ন ৰাসায়নিক দ্ৰব্য যেনে অণুজীৱ মিহলি হৈ পানীৰ স্বাভাৱিক গুণৰ পৰিৱৰ্তন ঘটায় আৰু পানীৰ গুণৰ পৰিৱৰ্তন ঘটোৱাকে পানী প্ৰদূষণ বুলি কোৱা হয় আৰু ইয়াৰ পিছত হৈছে মাটিৰ প্ৰদূষণ সাধাৰণতে মাটিৰ লগত কোনো বিষাক্ত ধাতু বা ঔদ্যোগিক আৱৰ্জনা এচিড বৰষুণ আদি মিহলি হলে মাটিৰ স্বাভাৱিক গুণাগুণ নষ্ট হয় আৰু উৰ্বৰতা হ্ৰাস পায় তেতিয়া মাটিৰ প্ৰদূষণ হোৱা দেখিবলৈ পোৱা যায় আৰু যদি শস্য উৎপাদনৰ ক্ষেত্ৰত কৃত্ৰিম বস্তু ব্যৱহাৰ কৰা হয় তেতিয়া মাটিৰ উৰ্বৰতা হ্ৰাস পোৱা দেখিবলৈ পোৱা যায় ইয়াৰ পাছত হৈছে বায়ু প্ৰদূষণ বিভিন্ন প্ৰকাৰে হ'ব পাৰে ইয়াৰ প্ৰধান কাৰণ হৈছে আগ্নেয়গিৰি উদগিৰণৰ ফলত হোৱা তাৰ ফলত নিৰ্গত হোৱা ধোঁৱা ছাই গেছীয় পদাৰ্থই বায়ু প্ৰদূষণত বিশেষ অৰিহণা যোগায় ইয়াৰ পাছত হৈছে শব্দ প্ৰদূষণ যেতিয়া শব্দৰ কোলাহলে জীৱৰ স্বাভাৱিক জীৱন যাত্ৰাত আমনি দিয়াৰ উপৰিও মানুহৰ শাৰীৰিক মানসিক ক্ষেত্ৰত বিশেষ ক্ষতি সাধন কৰে তেতিয়া ইয়াক আমি শব্দ প্ৰদূষণ বুলি কোৱা হয় পৰিৱেশৰ সমস্যাবোৰৰ কিছুমান সমস্যা আমি দেখিবলৈ পোৱা সমস্যা দেখিলো আৰু ইয়াৰ কিছুমান সমাধানো আমি কৰিব পাৰো ইয়াৰ ভিতৰত হৈছে Environmental problems and solutions. Yes, ma'am. Yes, continue. আমি এটা সুস্থ পৰিৱেশৰ বাবে আমাৰ চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব লাগিব যিমান পাৰে পৰিৱেশটো গছ-গছনি ৰুই সেউজীয়া কৰি ৰাখিব লাগিব আৰু পৰিৱেশৰ সমস্যাসমূহ দূৰ কৰিবলৈ হলে সেই সমস্যাবোৰে আমাৰ কেনেদৰে ক্ষতি কৰে আৰু তাৰ বিষয়ে আমি অৱগত হ'ব লাগিব পৰিৱেশৰ জ্ঞান থাকিলেহে আমি পৰিৱেশৰ সমস্যাসমূহ সমাধান কৰিব পাৰিম আৰু ইয়াৰ উপৰিও জনসংখ্যা নিয়ন্ত্ৰণ কৰিব লাগিব আৰু তাৰ বাবে জনসংখ্যা সমস্যাৰ বিষয়ে আমি অৱগত হ'ব লাগিব পৰিৱেশৰ সমস্যাসমূহ সমাধান কৰিবলৈ হলে আমি বিদ্যুৎ পানী আদি এনে ধৰণৰ বস্তুসমূহ যিমান পাৰে সংৰক্ষণ কৰিব লাগিব আৰু ইয়ে আমাক পৰিৱেশৰ সমস্যাসমূহ সমাধানত সহায় কৰে যিমান পাৰো আমি ডিছপ'জেল জাতীয় বা পলিথিন প্লাষ্টিক জাতীয় বেগ আদিসমূহ ব্যৱহাৰ কৰা এৰি দিব লাগিব তাৰ সলনি কাগজ নহলে কাপোৰ জাতীয় বেগ আদি ব্যৱহাৰ কৰিব লাগিব ধন্যবাদ Acha. Okay, very nicely presented by you. Environmental issues were discussed. What are the different problems that we are facing? Air pollution, water, soil, noise pollution, and what role education can play, like garbage management of different activities, students' active participation through projects, seminars, and conferences for managing the environment. Very good. So the points are covered nicely. Students, thank you ma'am যাৰ সেমিনাৰ থাকি গৈছে এই ক্লাছটো কন্টিনিউ কৰাৰ আগতে মই তেওঁলোকক এটা চান্স দিছো তেওঁলোকৰ সেমিনাৰ ধুনীয়াকৈ প্ৰেজেন্ট কৰিবলৈ all your seminars will be again rediscussed in group discussions আমি এই সেমিনাৰ টপিক বিলাক আকৌ রিডিসকাস কৰিম ফার্স্ট আমি এটা মেইন টপিকৰ ওপৰত গ্ৰুপ ডিসকাশন কৰিম আৰু তাৰ পিছত আৰু এটা ক্লাছত আমাৰ সেমিনাৰ ৰিলেটেড টপিকছৰ ওপৰত আমি গ্ৰুপ ডিসকাশন কৰিম নাও লিপিকা নাথ মেম মই কৰিম ও লক্ষ্যজ্যোতি তোমার বাকি আছিলে ঠিক আছে Yes ma'am. Okay, লক্ষ্যজ্যোতি you are requested to present your seminar paper. লিপিকা নাথ তুমি প্রেজেন্ট করেছিলা
নাই কৰা মেম, আজি কৰিম। Okay, very good. Sumikshna Khonikar, did you present? মেম কৰিলো। Okay. Lakshajyoti, you start your presentation. Lakshajyoti, again try this. Retry. Yes. Okay, I think Lakshajyoti is trying, but due to poor internet connection, he is getting some trouble. Lakshajyoti, continue. Yes. হৈছে আহি আছে পাৱাৰ পইণ্টত যোৱা তুমি ক্যামেৰাৰ স্ক্ৰিনটোৰ সৰু কৰি পাৱাৰ পইণ্টত যোৱা তোমাৰ মোবাইলত সেভ থকা ইয়েস তোমাৰ মোবাইলত সেভ থকা পাৱাৰ পইণ্টলৈ যোৱা ইয়েস তুমি এতিয়া পাৱাৰ পইণ্টত যোৱা তাৰ পৰা ওলাই আহা ইয়েস ভেরি গুড ইয়েস হৈছে পাৱাৰ পইণ্টটো ডাঙৰ কৰা ইয়েস প্ৰেজেন্টেশন ক্লিক কৰা ইয়েস প্ৰেজেন্টেশনটো ডাঙৰ কৰিব লক্ষ্যজ্যোতি হা সার্চ বাটনৰ ওচৰত প্লে বাটন আছে ইয়েস সার্চ বাটনৰ ওচৰত প্লে বাটন আছে প্লে বাটনটো ক্লিক কৰিব লাগিব ইয়েস আহি আছে এটো ইন্টারনেট স্লো আছে ভেরি গুড দেখি পাইছো আমি দেখা পাইছো গো টু দা ফার্স্ট স্লাইড প্রথম স্লাইডত যোৱা নো ইয়েস এতিয়া ফার্স্ট স্লাইডত যোৱা প্রথম স্লাইডত ইয়েস হৈ আছিল লক্ষ্যজ্যোতি ইয়েস তুমি জাস্ট ডাঙৰ কৰা প্লে বাটনটো ক্লিক কৰা ইয়েস ইয়েস লক্ষ্যজ্যোতি কন্টিনিউ unmute yourself and start explaining the points. Go to your first slide. Lakshajyoti, I think you have internet issue. Lakshajyoti is trying, but I think he has internet issue. No problem. Lakshajyoti, মই তোমাক আকৌ second roundত chance দিম. Lipika, are you ready? Yes, ma'am. Okay. Lakshajyoti, please stop your presentation. আমি প্ৰথমতে লিপিকাৰটো চাই লম. তাৰ পিছত আকৌ আমি তোমাৰ পইণ্টত যাম. তুমি আকৌ ৰিট্ৰাই কৰিবা. Lakshajyoti, please stop your presentation and Lipika, please present your topic.
লক্ষ্যজ্যোতি শুনা পোৱা নাই চাগে। লক্ষ্যজ্যোতি চাগে শুনা পোৱা নাই। ইয়েছ লিপিকা ষ্টাৰ্ট ইয়েছ লক্ষ্যজ্যোতি তুমি আকৌ ট্ৰাই কৰিবা কোনো প্ৰব্লেম নাই। তোমাৰ ইণ্টাৰনেট প্ৰব্লেম আছিলে চাগে এণ্ড লিপিকা তাই ট্ৰাই কৰিবলৈ যাওঁতে মিটিঙৰ পৰা ওলাই গ'ল বাট ন' প্ৰব্লেম লিপিকা উইল জইন চুন। তো ষ্টুডেণ্ট আজিৰ ক্লাছত আমি ফাৰ্ষ্ট আনসুৰীয়া চুতীয়াৰ ছেমিনাৰ পালোঁ আৰু এতিয়া আমি লিপিকা ছেমিনাৰৰ ফালে গৈ আছোঁ। লিপিকাই জইন কৰিলে। ভেৰি গুড লিপিকা ষ্টাৰ্ট। লিপিকা নাথ ইজ প্ৰেজেণ্টিং য়েছ দেখা পাইছোঁ য়েছ ডাঙৰ কৰা প্লে বাটন য়েছ ভেৰি গুড চেলেঞ্জেছ অফ ইনক্লুশ্যন ইন এডুকেশ্যন কণ্টিনিউ অন্তৰ্ভুক্তিগত শিক্ষা অন্তৰ্ভুক্তিগত শিক্ষাৰ ক্ষেত্ৰত শিক্ষা প্ৰয়োগৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বানে দেখা দিয়ে। আজি মই সেইসমূহৰ ওপৰত ক'বলৈ লৈছোঁ। First introduce yourself. What is your name, department? Education Department, 6th semester, Lipika Nath, Sibsagar College, Joysagar. Meaning of inclusion education. অন্তৰ্ভুক্তিগত শিক্ষাৰ অৰ্থ হৈছে অন্তৰ্ভুক্তিগত শিক্ষা বুলি ক'লে কোনো ধৰণৰ বৈষম্য নৰখাকে অৰ্থাৎ ব্যক্তিগত পাৰ্থক্য কোনো ধৰণৰ অক্ষমতাৰ প্ৰতি দৃষ্টি নৰখাকে সকলো শিশুকে যেতিয়া সাধাৰণ স্কুললৈ স্বাগতম জনোৱা হয় বা সকলো শিশুকে শিক্ষাৰ সমানে সুবিধা প্ৰদান কৰা হয়। যদি ই অভিভাৱকৰ আশা আকাংক্ষাক আওকাণ নকৰে সকলো শিশুকে সমানে শিক্ষা প্ৰদান কৰে। অন্তৰ্ভুক্তিগত শিক্ষা হৈছে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা অক্ষম বা বিশেষ শিক্ষাৰ প্ৰয়োজন থকা শিক্ষাৰ্থীসকলক বিদ্যালয়ৰ আনুষ্ঠানিক শিক্ষাৰ মূল সুঁতিলৈ অনা হয়। অন্তৰ্ভুক্তিগত শিক্ষাৰ জৰিয়তে সাধাৰণ শৈক্ষিক পৰিৱেশ আৰু কাৰ্যাৱলীৰ মাজত বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে ব্যক্তিগত লক্ষ্যত উপনীত হ'বৰ বাবে বিশেষ সুবিধা প্ৰদান কৰে। অন্তৰ্ভুক্তিগত শিক্ষাই সম্প্ৰদায়ৰ বিভিন্ন শাখাৰ সকলো শিক্ষাৰ্থীকে অন্তৰ্ভুক্ত কৰে। ইয়াৰ মুখ্য লক্ষ্যটো হৈছে সকলোৰে শাৰীৰিক সামাজিক বাধাবোৰ আঁতৰ কৰি সকলো শিক্ষাৰ্থীকে শিক্ষাৰ সম সুবিধা প্ৰদান কৰা। অন্তৰ্ভুক্তিগত শিক্ষা প্ৰয়োগৰ ক্ষেত্ৰত কিছুমান প্ৰত্যাহ্বান আছে। এই প্ৰত্যাহ্বানসমূহ হৈছে উপযুক্ত পৰিকল্পনাৰ অভাৱ, effective planning, অন্তৰ্ভুক্তিকৰণৰ বিকাশৰ ক্ষেত্ৰত থকা বিভিন্ন কাৰকসমূহৰ ভিতৰত আটাইতকৈ প্ৰয়োজনীয় হৈছে উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰাটো। কিন্তু এই ক্ষেত্ৰত কোনে পৰিকল্পনা কৰিব বিশেষ প্ৰয়োজনযুক্ত অধিক সংখ্যক শিশু একেখন স্কুলতে নামভৰ্তি কৰিবলগীয়া হ'লে কোনে এই ব্যৱস্থা গ্ৰহণ কৰিব, এই সকলোবোৰ সামৰি এক উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰাটো হৈছে এটা জটিল কাম। সেয়ে উপযুক্ত পৰিকল্পনা প্ৰস্তুত কৰাৰ ক্ষেত্ৰত অন্তৰ্ভুক্তিগত শিক্ষাত প্ৰত্যাহ্বানে দেখা দিয়ে। দ্বিতীয়তে হৈছে কনভাৰ্টিং মেইনষ্ট্ৰীম স্কুলছ ইন ইনক্লুচিভ স্কুলছ, অৰ্থাৎ প্ৰধান সুঁতিৰ বিদ্যালয়ক অন্তৰ্ভুক্তিগত বিদ্যালয়লৈ ৰূপান্তৰ কৰা। সাধাৰণ প্ৰকৃতিৰ বিদ্যালয়বোৰ অন্তৰ্ভুক্তিগত বিদ্যালয়লৈ ৰূপান্তৰ কৰাটো অন্তৰ্ভুক্তিগত শিক্ষাৰ প্ৰধান প্ৰত্যাহ্বান। আৰু এই ক্ষেত্ৰত সফলতা লাভৰ বাবে সহায়ক সেৱাৰ প্ৰয়োজন। বিদ্যালয়বোৰ ইয়াৰ বাবে সাজু হয় নে নহয় বা বিদ্যালয়বোৰত ব্যক্তিগত শিক্ষাৰ কাৰ্যক্ৰম, অভিভাৱকৰ চেষ্টা, চৰকাৰী প্ৰচেষ্টা, সম্প্ৰদায়ৰ বাহিৰৰ বাণিজ্যিক আৰু সমাজ সেৱাৰ মাধ্যম, সমল শিক্ষক ইত্যাদিবোৰ প্ৰধান সুঁতিৰ বিদ্যালয়ৰ পৰিৱেশত পৰিচালনা কৰাটো এটা জটিল কাম। তৃতীয়তে হৈছে চেঞ্জিং দ্য এটিটিউড অফ টিচাৰ্ছ, অৰ্থাৎ শিক্ষকৰ মনোভাৱৰ পৰিৱৰ্তন ঘটোৱা। অন্তৰ্ভুক্তিগত শিক্ষাৰ সফলতাৰ ক্ষেত্ৰত প্ৰধান সুঁতিৰ শিক্ষকৰ মনোভাৱৰ পৰিৱৰ্তন সাধন কৰাটো অতি প্ৰয়োজনীয়।
শিক্ষকসকলে বিশেষ প্ৰয়োজনযুক্ত শিক্ষাৰ্থীক সাধাৰণ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা কাৰ্যটো সমৰ্থন কৰে নে নকৰে বা তেওঁলোকে এই দায়িত্ব বহন কৰিব নে নকৰে তাৰ ওপৰত অন্তৰ্ভুক্তিকৃত শিক্ষাৰ সফলতা নিৰ্ভৰ কৰে। কিন্তু প্ৰকৃততে দেখা যায় যে শিক্ষকসকলে বিশেষ প্ৰয়োজনযুক্ত শিক্ষাৰ্থীক শিক্ষা দিয়াৰ ক্ষেত্ৰত নেতিবাচক ভূমিকা পালন কৰাৰ লগতে তেনে শিক্ষাৰ্থীক শিক্ষা দিব পৰাকৈ উপযুক্ত প্ৰশিক্ষণ আৰু কৌশল নথকা বুলি ভাবে। ফলত তেনে শিক্ষাৰ্থীসকলে শিক্ষাৰ্থীসকলৰ বাবে শিক্ষাৰ সফলতা অনাৰ ক্ষেত্ৰত তেওঁলোকে বিশেষ সঁহাৰি পোৱা দেখা নাযায়। তাৰপিছত হৈছে চেলেঞ্জেছ অফ প্ৰিপেয়াৰিং টিচাৰ্ছ, শিক্ষকৰ প্ৰস্তুতিৰ প্ৰত্যাহ্বান। বিশেষ প্ৰয়োজনযুক্ত শিশুসকলৰ প্ৰয়োজন পূৰণ কৰিব পৰাকৈ আনুষ্ঠানিক প্ৰশিক্ষণ নথকা শিক্ষকসকলে তেনে শিক্ষাৰ্থীক উপযুক্তভাৱে শিক্ষাদান কৰিবলৈ অসুবিধা পায়। ইয়াৰ উপৰি অন্তৰ্ভুক্তিকৃত শিক্ষাৰ সফলতা আনিবৰ বাবে শিক্ষকজনৰ নমনীয়তা, সৃজনীশীলতা আদি বিশেষ গুণবোৰ থাকিব লাগে। কিন্তু শিক্ষকৰ এনে গুণৰ অভাৱৰ ফলত সেই শিক্ষাৰ্থীসকলক শিক্ষা দিয়াত সমস্যাৰ স্বৰূপ হৈ উঠে। তাৰপাছত হৈছে ডেভেলপিং ডিজেবিলিটি এৱাৰনেছ এমং ষ্টাফ এণ্ড ষ্টুডেণ্টছ, কৰ্মচাৰী আৰু শিক্ষাৰ্থীসকলৰ মাজত অসক্ষমতা সম্পৰ্কে সজাগতা সৃষ্টি কৰা। অন্তৰ্ভুক্তিকৃত শিক্ষাৰ আন এটা প্ৰত্যাহ্বান হৈছে অসক্ষম লোক সম্পৰ্কে থকা নেতিবাচক মনোভাৱ। শিক্ষক, ছাত্ৰ আৰু অভিভাৱকৰ অসক্ষমতা সম্পৰ্কে ধাৰণাৰ অভাৱ আৰু অসক্ষম অৱস্থাই সৃষ্টি কৰা বিশেষ প্ৰয়োজনবোৰৰ সম্পৰ্কত জ্ঞানৰ সীমাবদ্ধতা। অৰ্থাৎ অন্তৰ্ভুক্তিকৃত শিক্ষা হৈছে শিক্ষাই বিভিন্ন সম্প্ৰদায়ৰ সকলো শিক্ষাৰ্থীকে সামৰি লৈ সকলো শিক্ষাৰ্থীৰ শাৰীৰিক, সামাজিক আৰু মনোভাৱমূলক বাধাবোৰ আঁতৰ কৰি সকলোকে সম সুবিধা প্ৰদান কৰা। সকলো শিশুৰে যিহেতু কাৰ্যক্ৰম আৰু ব্যৱস্থাত অংশগ্ৰহণৰ মৌলিক অধিকাৰ আছে, সেয়ে তেওঁলোকৰ মাজত কোনো ধৰণৰ পাৰ্থক্যৰ প্ৰতি গুৰুত্ব নিদি সাধাৰণ বিদ্যালয়ত শিক্ষা লাভৰ সুযোগ দিব লাগে। অন্তৰ্ভুক্তিকৃত শিক্ষাই বিশ্বাস কৰে যে অসক্ষমতা হৈছে এক সামাজিক দায়বদ্ধতা আৰু ইয়াক সকলোৱে গ্ৰহণ কৰিব লাগে। কোনো নামভৰ্তি নিৰ্বাচন প্ৰক্ৰিয়া অসক্ষম শিক্ষাৰ্থীসকলক অগ্ৰাহ্য কৰিব নোৱাৰে। অন্তৰ্ভুক্তিকৃত নীতি সমগ্ৰ শিক্ষা প্ৰক্ৰিয়াত প্ৰয়োগ কৰিব লাগে। অগতানুগতিক আৰু বিকল্প শিক্ষা ব্যৱস্থা যিয়ে নহওক সকলোতে অন্তৰ্ভুক্তিকৃত নীতি ব্যৱহাৰ কৰি সকলো শিক্ষাৰ্থীকে শিক্ষাৰ সম সুযোগ সুবিধা প্ৰদান কৰিব লাগে। তোমাৰ কোৱাটো ভাল হৈছে, কোনো প্ৰব্লেম হোৱা নাই। তোমাৰ পইণ্টছ কেইটা একদম কাৰেক্ট আছে, প্ৰেজেণ্টেশ্যনো ভাল হৈছে। খালি তোমাক এটা কথা কম মই, ইট ইজ নট ইনক্লুশন এডুকেশ্যন, ইট ইজ ইনক্লুজিভ এডুকেশ্যন। তুমি কওঁতে এই কথাটো মনত থবা যে ইনক্লুজিভ এডুকেশ্যন, নট ইনক্লুশন, এই কথাটো মনত থবা। এই সৰু সৰু কথাবোৰ ক'ত আমাৰ শ্লাইডত প্ৰব্লেম থাকি গ'ল, ক'ত আমাৰ পইণ্টছ কেইটাত প্ৰব্লেম থাকি গ'ল, আটাইকেইটা মই ডকুমেণ্টেড কৰি থৈছোঁ, ৰেকৰ্ডেড আছে। সেই সকলো পইণ্টছ লৈ আমি আৰু এটা ক্লাছ কৰিম, ডেট ইজ গ্ৰুপ ডিছকাশ্যন। ডেট উইল বি ডিছকাছড লেটাৰ। কিন্তু থাৰ্ছডে আমাৰ যিটো গ্ৰুপ ডিছকাশ্যন আছে সেইটো হ'ল পপুলেশ্যন এডুকেশ্যনৰ ওপৰত। থেংক ইউ লিপিকা ফৰ ইউৰ প্ৰেজেণ্টেশ্যন। নাও আই এম এগেইন ৰিকুৱেষ্টিং লক্ষ্যজ্যোতি বৰগোহাঁই, প্লিজ প্ৰেজেণ্ট ইউৰ চেমিনাৰ টপিক। Yes, ma'am. লক্ষ্যজ্যোতি বৰগোহাঁই is presenting. লাহে লাহে কৰা তুমি, যাতে ভুল নহওক। Yes. Yes, it is coming. Ma'am, দেখা পাইছেনে? Yes, দেখা পাইছো লক্ষ্যজ্যোতি। ব্লেক হৈ আছে স্ক্ৰীনটো। Yes, এতিয়া ঠিক আছে।
লক্ষ্যজ্যোতি বৰগোহাঁই, শিৱসাগৰ কলেজ, জয়সাগৰ, ডিপাৰ্টমেণ্ট অফ এডুকেশ্যন, BA 6 সেমিষ্টাৰ, ৰোল নম্বৰ 215। লাহে লাহে কৰা লক্ষ্যজ্যোতি, ভালকে কৰা। কণ্টিনিউ। গুড ইভিনিং টু অল অফ ইউ। মোৰ নাম শ্ৰী লক্ষ্যজ্যোতি বৰগোহাঁই। মই শিৱসাগৰ কলেজ জয়সাগৰৰ শিক্ষাতত্ত্ব বিভাগৰ এজন ছাত্ৰ। আজি ছেমিনাৰত সকলোকে স্বাগতম জনাইছোঁ আৰু আজি মই উপস্থাপন কৰিবলগীয়া মোৰ বিষয়বস্তু হৈছে প্ৰব্লেমছ অফ ছুপাৰভিজন। তাৰ আগতে আমি জানিব লাগিব ছুপাৰভিজন কাক বোলে। Supervision. Supervision means to superintendent or to guide to and to stimulate the activities of others with a view to their improvement. অৰ্থাৎ তদাৰকীকৰণ মানে তদাৰক কৰা বা পৰিচালনা কৰা আৰু আনৰ কামবোৰ উন্নয়নৰ দৃষ্টিৰে পৰ্যবেক্ষণ কৰাকে বুজায়। অন্যহাতে supervision means to watch and to direct workers organization. তদাৰকীকৰণ বুলিলে কাম, কৰ্মী আৰু সংগঠনক নিৰীক্ষণ আৰু পৰিচালনা কৰাকে বুজা যায়। ছুপাৰভিজন সম্পৰ্কে বিভিন্নজন সংজ্ঞাবিদে তেওঁলোকৰ নিজ নিজ মতামত দৃষ্টিভংগী আগবঢ়াইছে। তাৰ ভিতৰত মই দুজনৰ নাম উল্লেখ কৰিম। According to Adams and Dickey, তেওঁৰ মতে ছুপাৰভিজন ইজ প্লেনড প্ৰগ্ৰাম ফৰ ইম্প্ৰুভমেণ্ট। অৰ্থাৎ তদাৰকীকৰণ বা তত্ত্বাৱধান হৈছে উন্নয়নৰ বাবে কৰা এক পৰিকল্পিত আঁচনি। ডেভিছৰ মতে ছুপাৰভিজন ইজ দ্য ফাংচন অফ ensuring that the work is being done in accordance with the plan and instruction. তেওঁ কৈছে যে আঁচনি আৰু নিৰ্দেশনা অনুসৰি কামবোৰ কৰা হৈছেনে সেইটো নিশ্চিত কৰা কাৰ্যই হৈছে তদাৰকীকৰণ। আমি জানো ছুপাৰভিজন গুৰুত্বপূৰ্ণ বস্তু এখন শৈক্ষিক অনুষ্ঠানৰ কাৰণে, কিন্তু বৰ্তমান সময়ত আমি দেখা পাওঁ ইয়াৰ বিভিন্ন ধৰণৰ সমস্যা। তাৰ ভিতৰত আমি উল্লেখ কৰিব লাগিব ইনডিকুৱেট নাম্বাৰ অফ ছুপাৰভিজন। অৰ্থাৎ তদাৰকীকৰণত তদাৰকীকৰণ ব্যৱস্থাৰ এটা গুৰুত্বপূৰ্ণ সমস্যা স্বৰূপে আমি ইয়াক উল্লেখ কৰিব পাৰোঁ উপযুক্ত সংখ্যক তদাৰককৰ্তাৰ অভাৱ। বৰ্ধিত শিক্ষানুষ্ঠান, শিক্ষক শিক্ষাৰ্থীৰ চাহিদাৰ লগত খাপ খাব পৰাকৈ উপযুক্ত সংখ্যক বা যথেষ্ট সংখ্যক তত্ত্বাৱধায়কৰ আমি অভাৱ দেখা পাওঁ। কম সংখ্যক তদাৰককৰ্তাৰ ওপৰত যদি কামৰ বোজা বেছি হয় তেতিয়া ছুপাৰভিজনজনে অৰ্থাৎ তদাৰককৰ্তাজনে সেই কামবোৰ দক্ষতাৰে সম্পাদন কৰাত সফল হ'ব নোৱাৰে। No improvement in teaching and learning. আনটো সমস্যা হৈছে শিক্ষাদান আৰু শিক্ষা গ্ৰহণৰ উন্নতি নোহোৱা। আমি জানো তদাৰকীকৰণৰ মুখ্য লক্ষ্য হ'ব লাগে শিক্ষানুষ্ঠানৰ উন্নতি, সকলো ধৰণৰ আঁচনি আৰু কাৰ্যাৱলীৰ ফলপ্ৰসূ প্ৰয়োগ আৰু ৰূপায়ণ, শিক্ষাদান শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াৰ উন্নতি সাধনৰ বাবে পৰামৰ্শ আৰু সহায় সহযোগিতা আগবঢ়োৱা। কিন্তু আমি বহু সময়ত দেখা পাওঁ যে তদাৰককৰ্তাসকলে এই দিশসমূহৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰাৰ পৰিৱৰ্তে নিয়ন্ত্ৰণ কৰা, আদেশ দিয়া, ক্ষমতা ব্যৱহাৰ কৰা, ফাইলৰ কাম কৰা, উচ্চতম কৰ্তৃপক্ষক সহায় কৰা আদি কামতহে ব্যস্ত থাকে। ফলত তদাৰককৰ্তাৰ এনে ভূমিকাই তদাৰকীকৰণ ব্যৱস্থাত যথেষ্ট সমস্যাৰ সৃষ্টি কৰে। মিক্সিং আপ অফ একাডেমিক এণ্ড এক্সিকিউটিভ ফাংচনছ। এই সমস্যাটোকো আমি এটা ছুপাৰভিজনৰ এটা সমস্যা হিচাপে আমি উল্লেখ কৰিব পাৰোঁ। যদি শৈক্ষিক তদাৰকীকৰণ ব্যৱস্থাত তদাৰককৰ্তাই শৈক্ষিক আৰু প্ৰশাসনিক সকলো কাম সানমিহলি কৰিবলৈ যায় তেতিয়া যথেষ্ট তদাৰকীকৰণত সমস্যাৰ উদ্ভৱ হয়। আমি উল্লেখ কৰিব পাৰোঁ শৈক্ষিক কাৰ্যসমূহ যেনে শৈক্ষিক পৰিসংখ্যা সংগ্ৰহ, বিশ্লেষণ, পৰ্যবেক্ষণ কৰা আৰু সেইসমূহৰ ওপৰত মন্তব্য দিয়া,
ইত্যাদি আৰু প্ৰশাসনিক কাম কাজবোৰ হৈছে চৰকাৰী নিৰ্দেশ পঠোৱা আৰু মঞ্জুৰি বিতৰণ, শিক্ষক তথা পৰিচালনা সমিতি ইত্যাদি দিশবোৰ বিচাৰ কৰা। কিন্তু এই যিবোৰ কাৰ্য সেইবোৰ যদি নিয়াৰিকৈ সম্পাদন কৰিব নোৱাৰে তেতিয়া আৰু তদাৰকীকৰণ ব্যৱস্থা যথেষ্ট সমস্যাৰ সৃষ্টি হয়। Yes. Wrong procedure of appointment on requirement. নিযুক্তিৰ ভুল পদ্ধতি ইয়াকো এটা আমি সমস্যা ৰূপে গণ্য কৰিব পাৰোঁ। যদি আমি দেখা পাওঁ যে শিক্ষাৰ ক্ষেত্ৰত শৈক্ষিক তদাৰককৰ্তাৰ উপযুক্ত আৰু যুক্তিসংগত পদ্ধতিৰে নিযুক্তি নিদিয়ে, অৰ্থাৎ জ্যেষ্ঠতাৰ ভিত্তিত নিযুক্তি দিয়ে। কিন্তু বহু সময়ত জ্যেষ্ঠজন মৌলিক চিন্তা চৰ্চা, উদ্যোগী, ব্যক্তিত্ব সম্পন্ন, প্ৰশিক্ষণপ্ৰাপ্ত নহ'বও পাৰে। গতিকে এই জ্যেষ্ঠতাৰ ভিত্তিত যে নিযুক্তি দিয়া হয় সেইটো মুঠেই বিজ্ঞানসন্মত নহয়। সেইকাৰণে এই ছুপাৰভিজনত অৰ্থাৎ তদাৰকীকৰণ প্ৰক্ৰিয়াত সমস্যাৰ সৃষ্টি হয়। টু মাচ এক্টিভিটিজ অৰ্থাৎ অতিমাত্ৰা কাৰ্যসূচী। আমি সকলো এজন ব্যক্তিৰ পক্ষে সকলো কাম কৰাটো সম্ভৱ নহয়। যেনে ধৰি লৈছোঁ আমি শিক্ষানুষ্ঠানৰ মুৰব্বীয়ে খেলা ধূলা কাৰ্য, সাংস্কৃতিক সাহিত্য বিষয়ৰ কাৰ্য, শিক্ষানুষ্ঠানৰ বৃত্তি সংক্ৰান্তীয় বাজেট, শিক্ষাৰ্থীৰ পুঁজি, তাৰপৰা শিক্ষানুষ্ঠানৰ গৃহ, শ্ৰেণীকোঠা, অফিচ, হোষ্টেল, পৰীক্ষাগাৰ ইত্যাদি তাৰ পৰীক্ষাৰ মূল্যায়নৰ ৰেকৰ্ড আৰু সকলো ধৰণৰ ভুল ত্ৰুটি পৰ্যবেক্ষণ কৰিব লাগে। তাৰোপৰি শিক্ষকক উপদেশ দিয়া, সহায় কৰা ইত্যাদিও কাম কৰিব লাগে। কিন্তু এইবোৰ কাম কৰোঁতে যথেষ্ট সময়ৰ শক্তি খৰচ কৰিব লাগে। যদি এই সময়ৰ শক্তি খৰচ কৰিব নোৱাৰে তেতিয়া তদাৰকীকৰণ প্ৰক্ৰিয়া যথেষ্ট সমস্যাৰ সৃষ্টি হয়। অৱশেষত আমি ক'ব পাৰোঁ supervisionৰ যদিও in the last we can say that supervision have more problems but it is most important for academic institutions. লাষ্টত আমি অৱশেষত আমি ক'ব পাৰোঁ যে ছুপাৰভিজনৰ বিভিন্ন সমস্যা আছে যদিও কিন্তু ই শৈক্ষিক অনুষ্ঠান এখনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ। কিছুমান উপায় আছে যাৰ জৰিয়তে আমি সেই সমস্যাসমূহ আমি সমাধান কৰিব পাৰোঁ। সেইসমূহ হৈছে ছেপাৰেশ্যন অফ পাৱাৰ বিটুইন মেল এণ্ড ফিমেল। আমি পুৰুষ আৰু মহিলাসকলৰ মাজত কামৰ বিতৰণ কৰি দিব লাগে, কিয়নো এজন পুৰুষৰ পক্ষে যিবোৰ কাম কৰা সম্ভৱ সেই কামখিনি এগৰাকী মহিলাৰ বিৰুদ্ধে সেইখিনি কাম সম্ভৱ নহ'ব পাৰে, কিয়নো বিভিন্ন ক্ষেত্ৰত কামৰ পাৰ্থক্য থাকে। যদি সেই কামৰ পাৰ্থক্যখিনি আমি লক্ষ্য ৰাখি পুৰুষ আৰু মহিলাসকলৰ মাজত বিভিন্ন ধৰণৰ বিতৰণ কৰি দিওঁ তেতিয়া হয়তো তদাৰকীকৰণত যি সমস্যা আছে সেই সমস্যাসমূহ সম্পূৰ্ণৰূপে সমাধান হ'ব। প্ৰপাৰ চিলেকশ্যন এণ্ড ট্ৰেইনিং অফ ছুপাৰভাইজাৰ। আমি আগতে উল্লেখ কৰিছোঁ যে ছুপাৰভিজনজন এজন গুণসম্পন্ন, ব্যক্তিত্ব সম্পন্ন হ'ব লাগিব, তেতিয়াহে যি সমস্যা তদাৰকীকৰণৰ সেয়া সমাধান হ'ব। সেইকাৰণে যেতিয়া আমি এজন ছুপাৰভাইজাৰ নিযুক্তি দিবৰ সময়ত আমি মনত ৰাখিব লাগিব যে তেওঁ এজন প্ৰশিক্ষণপ্ৰাপ্ত হ'ব লাগিব আৰু যাতে তেওঁ সকলো ধৰণৰ তাৰ প্ৰতি যি তেওঁৰ দায়িত্ব হ'ব, তেওঁৰ যি ছুপাৰভিজনৰ প্ৰতি যি কাম কৰিব লাগিব সেইসমূহ যাতে তেওঁ নিয়াৰিকৈ সম্পাদন কৰিব পাৰে। ছেপাৰেশ্যন অফ এক্সিকিউটিভ এণ্ড একাডেমিক ফাংচনছ। প্ৰশাসনিক আৰু শৈক্ষিক কাৰ্যসমূহৰ মাজত বিতৰণ কৰিব লাগিব। যদি আমি ছুপাৰভিজন অৰ্থাৎ তদাৰকীকৰণ প্ৰক্ৰিয়াকে যদি আমি ফলপ্ৰসূ কৰি তুলিব বিচাৰোঁ তেনেহ'লে আমি প্ৰশাসনমূলক আৰু শৈক্ষিক কাম কাজবোৰ পৃথকীকৰণৰ ব্যৱস্থা কৰিব লাগিব। তদাৰককৰ্তাসকলক শিক্ষা সম্পৰ্কীয় দিশবোৰ আৰু বেলেগ কৰ্তৃপক্ষক প্ৰশাসনমূলক কাম কাজবোৰ আমি দিব লাগিব, তেতিয়াহে তেওঁলোকে শিক্ষকসকলৰ লগত বন্ধু, দাৰ্শনিক আৰু পথ প্ৰদৰ্শক হিচাপে সকলো দায়িত্ব পালন কৰিব পাৰিব। থেংক ইউ। বাহ, ভেৰি নাইচ। প্ৰথম তোমাৰ অলপ অসুবিধা হৈছিলে ইণ্টাৰনেটৰ, কিন্তু ছেকেণ্ড প্ৰেজেণ্টেশ্যনত তোমাৰ সকলো প্ৰব্লেম ছল্ভ হৈ গ'ল আৰু ধুনীয়াকৈ তুমি প্ৰেজেণ্ট কৰিব পাৰিলা। আই এম ৰিয়েলি হেপী ফৰ ইয়ৰ প্ৰেজেণ্টেশ্যন। ভেৰি নাইচ। থেংক ইউ মেম। য়েছ, দেখিলা কিমান ইজি, কি ধুনীয়াকৈ অনলাইন ছেমিনাৰ হৈ গ'ল আৰু তোমাৰ টপিকটো ধুনীয়াকৈ তুমি প্ৰেজেণ্টো কৰিব পাৰিলা। আই এম ৰিয়েলি হেপী ফৰ Ansuria, Lipika and for you also Lakshajyoti. In this way
তোমাৰ যেটো মই অলৰেডি ক্লাছৰ ষ্টাৰ্টিঙত দেখালো মই কেনেকে সেমিনাৰ হোম এসাইনমেন্ট গ্ৰুপ ডিসকাশনৰ মাৰ্কস কেটা লিখি আছো তোমালোকে সেই মতে সেমিনাৰ হোম এসাইনমেন্ট গ্ৰুপ ডিসকাশন আটাই কেটাৰ মাৰ্কস লিখি থবা পারফর্ম কৰিবা আৰু ধুনিয়াকে যে কামবিলাক দিয়া আছে অলপ অলপকে কৰি গৈ থাকিবা আনসুৰিয়া তুমি তোমাৰ ফ্ৰেন্ডছবোৰক কবা হা ঠিক আছে মেম ঠিক আছে স্টুডেন্ট আজি তেতিয়া হলে আমি দুটা তিনটা সেমিনার দেখা পালো ধুনিয়াকে সেমিনার কেটাৰ প্ৰেজেন্টেশন আমি দেখিলো আৰু বহুত কথা জানিব পাৰিলো এতিয়া মই স্টুডেন্টক ৰিকুৱেষ্ট কৰিছো তোমালোকে এই যে গ্ৰুপ ডিসকাশন আমি লম সেই গ্ৰুপ ডিসকাশনৰ টপিক ৰেডি কৰা অন পপুলেশন এডুকেশন ওয়েডনেসডে আমাৰ ৰেগুলাৰ ক্লাস হ'ব তাত আমি এটা পার্টিকুলার টপিক ডিসকাস কৰিম কোর্স রিলেটেড কিন্তু থার্সডে যেহেতু আমি দুটা ক্লাস একেলগে পাইছো থার্সডে আমার অনলাইন গ্ৰুপ ডিসকাশন হ'ব ক্লিয়ার Yes, ma'am. টপিক হল পপুলেশন এডুকেশন Yes, ma'am. ঠিক আছে স্টুডেন্ট নেক্সট ক্লাসত আমি লগ পাম আকৌ এতিয়া যেহেতু আৰু পার্টিসিপেন্ট নাই আমি এই ক্লাসটো আমার নেক্সট ক্লাসত কন্টিনিউ কৰিম উইথ আ নিউ টপিক থ্যাংক ইউ সো মাচ ফর ইউর পার্টিসিপেশন হ্যাভ আ নাইস ডে থ্যাংক ইউ স্টুডেন্টস Thank you, ma'am. থেংক ইউ মেম ঠিক আছে আকৌ আমি লগ পাম লক্ষ্যজ্যোতি তুমি মোক এটেন্ডেন্সটো দি দিবা আজি ক্লাসত কেইজন আছিলে ঠিক আছে মেম দি দিম বাৰু ঠিক আছে বাই বাই স্টুডেন্টস মেম ভেকচিন ল'লে নাই লো মেম কেনেকুৱা লাগিলে